ধোঁৱাচাঙত উন্নয়ন উন্নয়নৰ নামত কেৱল ভেকু ভাওনা 3 বছৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এখন দলং বোকাখাটৰ দুখুতিমুখ পঞ্চায়তৰ এখন দলং উন্নয়নক ধোঁৱাচাঙত উঠাই বিগত 3টা বছৰে ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে দলংখনৰ নিৰ্মাণ কাৰ্য দৈৰ্ঘ্য মাত্ৰ 25 মিটাৰ আবণ্টিত ধন 2,21 লাখ টকা 2019 31 ডিসেম্বৰতে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা দলংখনৰ খুদ মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাটৰ মাত্ৰ 25 মিটাৰ দৈৰ্ঘ্যৰ দলংখন আজিকোপতে নিৰ্মাণ হৈ নুঠাত জিয়াটো ভুগিছে সাধাৰণ ৰাইজে বোকাখাট বিধানসভা সমষ্টিৰ দুখুতিমুখ পঞ্চায়তৰ অন্তৰ্গত নামটেঙেৰা গাঁৱত নিৰ্মিত দলংখন অসম্পূৰ্ণ হৈ ৰৈছে কেৱল বিভাগীয় অভিযন্ত্ৰা ঠিকাদাৰৰ চূড়ান্ত হেমাহি আৰু দায়িত্বহীনতাৰ বাবে প্ৰতিটো মুহূৰ্ততে এই দলংখন বিভিন্ন ছ'চিয়েল মাধ্যম বা নিউজ চেনেলৰ দ্বাৰা প্ৰচাৰ কৰাইছোঁ তেওঁলোকক মাতি পেলাই কিন্তু ঠিকাদাৰজন এনেকুৱা এটা অৱস্থা হ'ল যে গড়ৰ ছালৰ নিচিনা হ'ল ডাঠ হৈ পৰিলে ৰাইজৰ কথা কাণ হা নাই দ্বিতীয়তে এই দলংখন 18 মাহ ম্যাদ আছিলে এই ম্যাদটো গৈ এতিয়া 4 বছৰত ভৰি দিছে এতিয়া কেনেকৈ ঠিকাদাৰজনে ইমান ম্যাদ পাইছে আমি বুজি পোৱা নাই যিহেতু এই সমষ্টিটো হ'ল কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া সমষ্টি আৰু এজন কেবিনেট মিনিষ্টাৰ থকা পিছতো কিয় এই বিসংগতি হৈছে আমি আজিলৈকে ৰাইজ তাৰ কোনো ৰহস্য ভেদ কৰিব পৰা নাই আৰু বাৰিষা অহাৰ লগে লগে ইয়াত ৰাইজৰ কি অৱস্থা হয় আপোনাৰ ভাষা নাই বুজাবলৈ 3 মাহৰ ভিতৰত ডিচেম্বৰত দলং উলিয়াই দিয়াৰ কথা আছিলে কিন্তু আজি 19 চনৰ ডিচেম্বৰত দেই 20 চনৰ ডিচেম্বৰ কথা কোৱা নাই মই 19 চনৰ ডিচেম্বৰত দলং উলিয়াই দিয়াৰ কথা চুক্তি কৰা আজি এবছৰ 1.5 বছৰ হৈ গ'ল কিন্তু কাণ হা নাই আনহাতে মন্ত্ৰী অতুল বৰাৰ দায়িত্বহীনতাটো ক্ষোভ উজাৰিলে সাধাৰণ ৰাইজে বোকাখাটৰ পৰা ত্ৰিনয়ন বৰাৰ প্ৰতিবেদন ঈশান নিউজ।